মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। 10মান শ্ৰেণীৰ দ্ৰুত পাঠৰ এটা জনগোষ্ঠীৰ বিষয়ে আলোচনা কৰিবলৈ ভিডিঅ'টো লৈ আহিলোঁ। ইয়াৰ আগৰ ভিডিঅ' যদি তোমালোকে চোৱা নাই, ভিডিঅ'ত তোমালোকে আগৰ জনগোষ্ঠীসমূহৰ কথা চালে পাবা। মিচিং আৰু মৰাণৰ বিষয়ে মই যদিও আলোচনা কৰিছোঁ, কিন্তু প্ৰশ্ন উত্তৰসমূহ আপলোড কৰা নাই, কৰিম বাৰু অতি সোনকালে। আজি ভাবিলোঁ তোমালোকলৈ লৈ আহোঁ এটা জনগোষ্ঠী মণিপুৰীসকল। তাকে আহাচোন, মণিপুৰীসকলনো কোন হয়, ক'ৰ হয়, আমি তাৰ কথাই আমি জানি লওঁ। তোমালোকে জানাই ইয়াৰ আগৰ জনগোষ্ঠীসমূহ পঢ়োঁতে অসমৰ লগত জনগোষ্ঠীসমূহৰ কিনো আছে সম্পৰ্ক, বা কেনেদৰে ক'ৰ পৰা আহিল, কি আছে, তেখেতসকলে কেনেকুৱা কি ভাষা কয়, তেখেতলোকৰ খাদ্য সম্ভাৰ কি হয়, গোটেইখিনি কথা আমি গম পাইছোঁ। তেনেকৈ আমি মণিপুৰীসকলৰ বিষয়েও জানো আহাচোন, যে অসম বাৰেবৰণীয়া বিভিন্ন জনগোষ্ঠীয় লোকৰ আৱাসস্থল হয়। তোমালোকে জানাই অসমখন এটা জনগোষ্ঠীৰ নহয়, ইয়াত বাৰেবৰণীয়া বুলি কৈছে। সেইকাৰণে কোৱা হৈছে যে আমি ইয়াত তোমালোকে গম পাইছাই যে আমি ইতিমধ্যে কেইবাটাও জনগোষ্ঠীৰ বিষয়ে আমি আলোচনা কৰিছোঁ, হয়নে নহয় বাৰু? কেইবাটাও জনগোষ্ঠীৰ বিষয়ে, সেইকাৰণে বাৰেবৰণীয়া বুলি কৈছে। ইয়াত এটা জনগোষ্ঠী থকা নাই। ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীয় লোকৰ এই মোহময়ী সাৰুৱা ভূখণ্ডলৈ প্ৰব্ৰজন ঘটিছিল। এই জনগোষ্ঠীসমূহৰ ভিতৰত মণিপুৰীসকল আছিল অন্যতম। অসমত প্ৰধানকৈ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত মণিপুৰীসকলে বসবাস কৰে। ক'ত বসবাস কৰে বুলি ক'লে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত। বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত মণিপুৰীসকলে বাস কৰে। বৰাক উপত্যকাৰ কোনকেইখন জিলাত কৰে বুলি ক'লে লিখিব পাৰিবা তোমালোকে। 1819 খ্ৰীষ্টাব্দত মান সেনাই মণিপুৰ ৰাজ্য আক্ৰমণ কৰে। কিমান চনত মণিপুৰ ৰাজ্য মান সেনাই আক্ৰমণ কৰিছিল মণিপুৰ ৰাজ্যক, সেই কথাটো তোমালোকে জানি থোৱাটো ভাল জৰুৰী। যিহেতু তোমালোকৰ জনগোষ্ঠীসমূহৰ বিষয়ে লিখিবলৈ আহোঁতে তোমালোকে এইটোও সংযোগ কৰিব পাৰিবা। বাৰু, মণিপুৰী প্ৰজাসকলৰ ওপৰত মান সেনাই কৰা বৰ্বৰ অত্যাচাৰ আৰু উৎপীড়নত তিষ্ঠি থাকিব নোৱাৰি তেওঁলোকে কাছাৰ আৰু চিলেট বুলি কৈছে, বৰ্তমান আমাৰ বাংলাদেশৰ কথা কৈছে, অন্তৰ্ভুক্ত হয় চিলেটখন, আদি ঠাইলৈ আহিছিল বুলি জনা যায়। পাছত এই লোকসকলে স্বস্থানলৈ উভতি নগৈ কাছাৰ, বৰ্তমান কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাতেই স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। তেওঁলোকে উল্টি নগ'ল আৰু তেওঁ ইয়াতে থাকিবলৈ ল'লে। তাৰপাছত চোৱাচোন, আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত এই লোকসকল সিঁচৰিত হৈ বসতি স্থাপন কৰে। বৰ্তমানৰ হোজাই জিলা, কামৰূপ মহানগৰ জিলা, যিটো গুৱাহাটী, তাৰপিছত ওদালগুৰি, কাৰ্বি আংলং, ডিমা হাছাও, উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ আদিত কম বেছি পৰিমাণে মণিপুৰী ভাষী মানুহে স্থায়ীভাৱে এতিয়াও বসবাস কৰি আছে। তোমালোকৰ প্ৰশ্ন যদি আহে যে বৰাক উপত্যকা কোনকেইখন জিলাত মণিপুৰীসকলে বসবাস কৰে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত কোনকেইখন জিলাত বৰ্তমান বসবাস কৰে মণিপুৰীসকল, তোমালোকে নিশ্চয় গম পাবা, এটা লিখিলেই হৈ যাব। তাৰপিছত কৈছে যে মণিপুৰী বা মৈতৈ বা মিতৈ শব্দটোৱে ভাষা আৰু সম্প্ৰদায় দুয়োটাকে সূচায়। মৈতৈ-লুন বা মিতৈ-লুন হৈছে মৈতৈ বা মিতৈসকলৰ ভাষা। লুন শব্দৰ অৰ্থ হ'ল ভাষা। এই জনগোষ্ঠীয় লোকসকল তিব্বত-বৰ্মীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। কোনটো ভাষাৰ অন্তৰ্গত বুলি ক'লে তিব্বত-বৰ্মীয়। মিতৈ-ময়েক মণিপুৰীসকলৰ নিজস্ব লিপিটোৰ কথা তোমালোকে মনত ৰাখি থবা। 1992 চনত মণিপুৰী ভাষা ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হয়। এইটো ইম্পৰ্টেণ্ট লাইন হয়।
যে মণিপুৰী ভাষা সংবিধানত কেতিয়া অন্তৰ্ভুক্ত হৈছিলে। 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈছিল 1992 চনত। তোমালোকে জানি থবা। মণিপুৰ, অসম, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, নাগালেণ্ডৰ উপৰি দক্ষিণ পূব এছিয়াৰ ম্যানমাৰ আৰু বাংলাদেশতো এই ভাষাৰ প্ৰচলন আছে, মণিপুৰী ভাষাৰ। তাৰপাছত আছে অসম চৰকাৰে 1956 চনৰ পৰা মণিপুৰী বসতি প্ৰধান অঞ্চলৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত আৰু 1984 চনত হাইস্কুল পৰ্যায়ত মণিপুৰী ভাষা শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলন কৰে। চনকেইটা মনত ৰাখিবা, 84 চন আৰু 1956 চন। আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা মণিপুৰীসকলে স্কুল কলেজ আদিত অসমীয়া ভাষাকে শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰি আহিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ কথা ক'লে দেই, ব্ৰহ্মপুত্ৰ উপত্যকাত যিবোৰ বাস কৰি আছে, অৰ্থাৎ আমি ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰাৰ হোজাই জিলাৰ কামৰূপ মহানগৰ, মানে গুৱাহাটী, ওদালগুৰি, কাৰ্বি আংলং, ডিমা হাছাও, এই শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, গোলাঘাট, এইকেইখন ৰাজ্যত যিসকল লোকে বসবাস কৰি আছে, তেখেতসকলে মণিপুৰীসকলে কি কৰে, স্কুল কলেজত অসমীয়া ভাষাকে শিক্ষাৰ মাধ্যম হিচাপে মানে গ্ৰহণ কৰি আহিছে। কিন্তু দেই, শিক্ষাটো তোমালোকে জানি থবা। মণিপুৰী বা মিতৈ সমাজ সাতোটা য়েকচালাই অৰ্থাৎ খেল বা ফৈদত বিভক্ত। কেইটা ফৈদত বিভক্ত সেই কথাটো মনত ৰাখিবা। এইবোৰ হ'ল মঙাং, যিটো নিংথৌজা, লুৱাং, খুমন, মুইৰাং, অঙুং, খাবা, য়াংবা, চেংলৈ। এই প্ৰত্যেক খেল বা ফৈদ কিছুমান উপখেলত বিভক্ত। এই উপখেলৰ ইউমনাঙক বা সাগৈ বুলি কোৱা হয়। মণিপুৰী সমাজক এই য়েক চালাই ব্যৱস্থাই একগোট কৰি ৰাখিছে। মণিপুৰী সমাজত একোটা ইউমনাক বা সাগৈ একোজন পিবা বা অৰ্থাৎ মুখিয়াল থাকে। নিৰ্দিষ্ট সাগৈৰ বংশগতভাৱে অহা জ্যেষ্ঠ পুত্ৰক উত্তৰাধিকাৰীৰ সূত্ৰে পিবা পদবী দিয়া হয়। পিবা পদবী। পিবাসকলে তেওঁলোকৰ গৃহ দেৱতা অৰ্থাৎ ইয়ুংলাইৰ পূজা অৰ্চনা কৰাৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়। মণিপুৰীসকলে খেতি-বাতিৰ সুবিধাৰ বাবে সচৰাচৰ নৈ দাঁতিত বা সহজে পানী পোৱা ঠাইত গাঁও পাতে। ক'ত গাঁও পাতে তোমালোকে এইটো মনত ৰাখি থবা, পানী য'ত সহজে পোৱা যায়। বাৰীৰ চৌহদত মাটিৰে ঢাপ দিয়া মণিপুৰী গাঁৱৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। ইয়াক লৈপন বা তাখটপা বোলে। লৈপন বা তাখটপা বোলে। গাঁওবোৰ পৰিচালনা কৰিবৰ কাৰণে খোন অহন গাঁওবুঢ়াৰ ব্যৱস্থা আছিল। বৰ্তমান খোন অহনৰ গুৰুত্ব কমি আহিছে। গাঁৱৰ সামাজিক জীৱনত শান্তি আৰু আত্মীয়তাৰে বসবাস কৰিবৰ বাবে প্ৰতিখন গাঁৱত একোটা সামাজিক সংগঠন থাকে। গোপাল হনজবা আৰু গোপাল হিডং গাঁৱত একোটা সিংলোক গাঁৱৰ জনকল্যাণৰ বাবে গঠন কৰা হয়। মণিপুৰী সংস্কৃতিত নাৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু
যিকোনো ধৰ্মীয় সকাম বা সামাজিক অনুষ্ঠান আদি নাৰী অবিহনে শুভাৰম্ভ কৰিব নোৱাৰে। এইটো কিন্তু ভাল লাগিলে দেই। নাৰী অবিহনে শুভাৰম্ভ কৰিব নোৱাৰে। এই ক্ষেত্ৰত নাৰীৰ স্থান পুৰুষৰ লগত সমান। মণিপুৰী তিৰোতাই নিজৰ জাতীয় সাজপাৰ পিন্ধি জাতীয় সংস্কৃতি অটুট ৰাখিছে। তাৰ পাছতে চোৱাচোন, মণিপুৰীসকলৰ প্ৰধান আহাৰ ভাত, প্ৰিয় খাদ্য মাছ। সামাজিকভাৱে মাছ খোৱা নিষেধ। প্ৰিয় খাদ্য হ'ল কিন্তু মাছ দেই মণিপুৰীসকলৰ। মণিপুৰীসকল বৈষ্ণৱধৰ্মী হ'লেও তেওঁলোকৰ গৃহ আৰাধ্য দেৱতা লাইনিংথো চানামহি, ইমা লৈমৰেন, সিডবি আদি দেৱ-দেৱীক লোকাচাৰৰ মতে পূজা অৰ্চনা কৰে। এইখিনি হ'ল খাদ্য সম্ভাৰ। মণিপুৰীসকলে কি খাদ্য খাই ভাল পায় সেই কথাটো আছে। তাৰপিছত কাক পূজা অৰ্চনা কৰে সেই কথাটো তোমালোকে জানি থবা। মণিপুৰীসকল মূলতঃ কৃষিজীৱী। তাৰপাছতে আছে যে তেওঁলোকৰ সমাজ আৰু সংস্কৃতিও কৃষিভিত্তিক। মণিপুৰী উৎসৱ লাই হাৰাওবা কৃষিভিত্তিক হ'লেও লোকাচাৰ জড়িত। লাই হাৰাওবাৰ অৰ্থ হৈছে নেদেখাজনৰ সন্তোষ সাধন। লাই হাৰাওবা হৈছে মণিপুৰী সংস্কৃতিৰ প্ৰতিবিম্ব স্বৰূপ। মণিপুৰীসকলে আদিম জ্বৰ দেৱতা উমং-লাই পূজা প্ৰাংগণত লাই হাৰাওফমত প্ৰতি বছৰে উদযাপন কৰে। লাই হাৰাওবাৰ প্ৰধান শিল্পী মাইবা মাইবী। এই নৃত্যৰ প্ৰধান বাদ্যযন্ত্ৰ হ'ল পেনা। বীণা জাতীয় এবিধ বাদ্য। থাবল, চুংবি, মাইবী, জগুই লাই হাৰাওবা নৃত্য মণিপুৰী লোকসংস্কৃতিৰ অমূল্য সম্পদ। এই নৃত্যই মণিপুৰী জাতীয়ত্ব আৰু জাতীয় ঐতিহ্যৰ স্বাক্ষৰ বহন কৰিছে। লাই হাৰাওবা উৎসৱৰ উপৰি সজিবু চৈৰাওবা উৎসৱ বহাগ মাহত ৫ দিনীয়াকৈ নৱবৰ্ষ উপলক্ষে পালন কৰে। আত্মীয়তা, বৈবাহিক সম্পৰ্ক, য়েক বা খেল ব্যৱস্থাৰে মণিপুৰীসকলে ধৰ্মীয় ৰীতি-নীতি, লোকাচাৰসমূহ ৰক্ষা কৰিও বিভিন্ন জনগোষ্ঠীৰ লগত সমন্বয়েৰে জীৱন-যাত্ৰা অব্যাহত ৰাখিছে। মণিপুৰীসকলৰ বহুসংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰৰ অৱদান আগবঢ়াই স্মৰণীয় হৈ আছে। তাৰে কেইগৰাকীমান ব্যক্তিৰ বিষয়ে ইয়াত উল্লেখ কৰিছে। নাওৰিয়া ফুলু। তাৰপিছতে আছে নৃত্যগুৰু কে যতীন্দ্ৰ সিংহ। এজন হয় ব্যক্তি। তাৰপিছতে আছে সমাজসেৱিকা সৰস্বতী সিনহা। তাৰপাছতে আছে নুংথুমবম বিদ্যাপতি সিংহ। এইকেইজন হ'ল মণিপুৰী সমাজৰ বিশিষ্ট ব্যক্তি হয়। তোমালোকৰ পৰীক্ষাত বিশিষ্ট ব্যক্তিৰ বিষয়ে আহিবই, তোমালোকে জানা। শ্বৰ্ট কুৱেশ্যনো হয়তো এইবাৰ পৰা আহিব পাৰে। তোমালোকে ভালদৰে পাঠটি খৰচি মাৰি পঢ়িবা। তোমালোকে মণিপুৰৰ বিষয়ে তোমালোকে অকণমান এনেকৈ লিখিব পাৰা যে মণিপুৰীসকলে ব্ৰহ্মপুত্ৰ আৰু বৰাক দুয়োটা উপত্যকাতে বসবাস কৰে। তাৰপিছত আৰু এটা বস্তু লিখিব পৰা যে মেইতেই শব্দটোৱে ভাষা আৰু সম্প্ৰদায় দুয়োটাকে প্ৰতিফলিত কৰে। মণিপুৰীসকল সাতোটা য়েকচালাই বা খেলত বিভক্ত। ইয়াৰ উপ-সম্প্ৰদায়বোৰক চাগুই বা য়ুমনাক বুলি কোৱা হয়।
লাই হাৰাওবা তেওঁলোকৰ মুখ্য উৎসৱ। এটা কথা কওঁ তোমালোকক, লাই হাৰাওবা যিটো মুখ্য উৎসৱ বুলি কৈছোঁ, তোমালোকে লিখিব পাৰা যে এই উৎসৱৰ উপাসক দেৱতা হৈছে উমাং লাই, আৰু এই উৎসৱ পালন কৰা হয় ফেব্ৰুৱাৰী মাহৰ পৰা জুন মাহৰ ভিতৰত। এই উৎসৱ সাধাৰণতে 3 দিনৰ পৰা এমাহলৈকে পালন কৰে, গম পালানে মণিপুৰীসকলে। তাৰপিছত এই উৎসৱৰ লগত বিভিন্ন অনুষ্ঠান নৃত্য গীত পৰিৱেশন কৰা হয়। মণিপুৰীসকলৰ আৰু উৎসৱ আছে, লাই হাৰাওবাৰ বুলিয়ে নহয়, কাং উৎসৱ এটা আছে, তাৰপিছত চাংগাই উৎসৱ আছে, হেইৰক হিডংবা নামৰ এটা উৎসৱ আছে, তাৰপিছত নিংগল চাকৌবা আছে। উৎসৱ বহুতো আছে, ইয়াত এটাৰ বেছি উল্লেখ কৰা নাই, 2-এটা উল্লেখ কৰিছে। তোমালোকে জানি থোৱাটো ভাল আছে। আৰু তোমালোকে আৰু এটা কথা, মণিপুৰৰ জিলা কেইখন জানানে তোমালোকে বাৰু? এইটো মানে মই অকণমান এক্সট্ৰা কুৱেশ্যন এটা সোধা নিচিনা হ'ল। মণিপুৰৰ জিলা 16খন। কমেণ্টত পাৰিলে জনাবাচোন, মই শুদ্ধকৈ কৈছোঁ নে বাৰু, 16খন হয়নে নহয়। ঠিক আছে, আজি ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, আজিলৈ সামৰিছোঁ। ধন্যবাদ, ভালে থাকিবা।